Hello everyone, most welcome to Heze Tutorial YouTube channel. This is Osoy Dole. Notun case LP Scholar Assistant Teacher hisabe selected hua bohu candidate hudi ase je eibar orthat 2025 বৰ্ষত যদি LP Schoolot as assistant teacher hisabe join কৰে তেতিয়ালে first monthৰ প্ৰায় অৰ্থাৎ join কৰিয়ে starting salary কিমান হ'ব তাৰ ওপৰত বহুতে হদি আছে আৰু এটা জানিবলগীয়া বিষয়ও যে এজ এ গভৰ্নমেন্ট এমপ্লয় যে তোমাৰ কৰ্মচাৰী হিচাপে আমি কিমান স্যালাৰি পাওঁ বা আমাৰ স্যালাৰি ষ্ট্ৰাকচাৰটো কেনেকুৱা কত কেনেকৈ হামাক দিয়ে হেকিনি জানিব লাগে কোনোবাই হদিলো এটো ক'ব পাৰিব হেকিনি বুজাই দিব পাৰিব আপোনালোকে সো এটো জেড মই ইয়াতে আপোনালোকক দেখুৱাম আপোনালোকে সেই প্ৰসেছটোক জানিত future in future আপোনালোকৰ salary increment হলে বা DSCA পাৰিলে কেনেকৈ হিসাব কৰে গুটেইখিনি জানিব পাৰিব ইয়াৰ আগতে এটা ভিডিও দিছো UP assistant teacher ক্ষেত্ৰত বা স্কুল আসাম পুলিচ এসআই কৰা কিমান salary পায় তাৰ ওপৰত এটা ভিডিও দিছিল যদি কোনোবাই চাব বিচাৰে তেন ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ চাই ল'ব পাৰিব এনিৱে মেইন পইণ্টটো লৈ আছো আপোনালোকে অকলে শুনিছে বেসিক পেৰ ওপৰত একচুয়ালি বেসিক পে কি সো বেসিক পে বুলি কওতে পেবেন আৰু গ্ৰেড পে এই দুটা প্লাস কৰি পেলাই যেটো এমাউন্ট পাও এইটোকে কোৱা হয় তোমাৰ বেসিক পে এতিয়া আমাৰ এলপি স্কুলৰ এসিস্টেন্ট টিচাৰৰ ক্ষেত্ৰত আমাৰ বেসিক পে টো কিমান হ'ব 21400 এইটো কোৱা হয় বেসিক পে তাৰ পাছতে ইয়াতে সক দিয়ে অকলুৰ কাৰণে হেকে হয় এতিয়া বহুতে দুখ কৰি আছে যে যি সকলে ইউপিত পোৱা নাই এলপিত পাইছে ইউপিত পোৱালে বহুত হুকি হলো হেতেন তেনেকে ভাবিছে নহয় একো ডিফাৰেন্স নাই এলপি ইউপি স্যালাৰি টু সেম হয় জাস্ট ইয়াত যে এলপি 74 আছে নহয় এই গ্ৰেড পে টু এম স্কুলৰ বা হাই স্কুলৰ বা আসাম পুলিচ এসআইৰ 87 হয় বাট বাকি সেম হয় এতিয়া চাব দেই মই ক্যালকুলেট কৰি দিম অকল এই গ্ৰেড পে টোৱে ডিফাৰেন্স আছে বাট বাকি সেম থাকে এতিয়া দিয়ে কিমান হ'ব দিয়ে টো কিহৰ এতিয়া 58% হ'ব এতিয়া 55 চলি আছে এই মাউন্টত 55% দিয়ে দি আছে কিন্তু আজি ঘোষণা কৰিলে যে অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা আৰু 3% এটা প্লাস হ'ব অৰ্থাৎ 3% এটা দিয়ে বাৰছে সো ইয়াতে কিমান হ'ব 58 সো মই 58% কৰি দেখাই দিছো যেহেতু আপোনালোকে নৱেম্বৰ মাহত চাকৰি জয়েন কৰিব সো নৱেম্বৰৰ পৰা হে 58 টো ইমপ্লিমেন্ট কৰা হ'ব বা হেড কৰা হ'ব সো 58% হ'ব এই 3% টো এড কৰিলে কিমান হ'ব তোমাৰ 58% বহুতে ক'ব যে ইয়াত 55 মই এই 3% টো লগতে প্লাস কৰি দিছো সো আপোনালোকৰ দিয়ে হ'বগে তোমাৰ 12412 টকা তাৰ পিছতে আউসৰেন এই সাৰ মানে আউসৰেন টু 7% দিয়া হয় বেসিক পেৰ 7% এতিয়া বেসিক পে টু কিমান আছিল এইটো 21400 ইয়াৰ 7% যদি আমি লওঁ তেতিয়ালে 1498 হয় আপোনালোকে আউসৰেন হিচাপে এইটো পাব তাৰ পিছত এমএ মানে মেডিকেলৰ কাৰণে হল মেডিকেল ট্ৰিটমেন্ট বা মেডিকেল চেকআপৰ কাৰণে আপোনালোকক 600 টকা দিয়ে 600 এটা দিয়ে তাৰ পিছতে ৰিমোট এৰিয়া এই ৰিমোট এৰিয়াটো অকলে নাপাব যি সকলে ফ্লাড এফেক্টেড এৰিয়া যত বানপানী হয় অল তেনেকুৱা এৰিয়া বিলাকত জব কৰা লোকসকলে এটো 482 দিব সো এটো বহুতে নাপাব যি সকলে টাউন স্কুলত কৰে একেসকলে 480 নাপাব সো এই কথাটো জানি তব অলেও মই ইয়াতে হেড কৰি দেখাই দিম কত কিমান হ'বগে তাৰ পিছতে এইখিনি হল এতিয়া আইব গ্ৰছ স্যালাৰি বুলি কলে আপোনালোকৰ বেসিক পে ডিএ আউসৰেন আৰু তাৰ পিছত মেডিকেল তাৰ পিছত ৰিমোট এৰিয়াৰ যিখিনি দিয়ে এই গুটেইখিনি প্লাস কৰিব লাগে তাৰ পিছতে প্লাস কৰোতে আপোনালোকে কিমান পাব 36390 হয় আৰু এই টোটালটো ইউপি বা স্কুলৰ ক্ষেত্ৰত 38000 কিবা হেতা হয় দেই 38000 কিবা হেতা হয় মই কৰিছো হেকিনিও জানি ল ডিফাৰেন্সটো নাই বহুতে দুখ কৰি আছে যে মই এলপিত পালো ইউপিত পোৱালে বহুত এফিঅলেটেন বা স্কুলত পোৱালে বহুত এফিঅলেটেন তেনেকা ষ্টাৰ্টিংত ইমান ডিফাৰেন্স নাই কিন্তু লাহে লাহে অলপ ডিফাৰেন্স হৈ আহে ঠিক আছে কিন্তু ষ্টাৰ্টিংত প্ৰাইস হয় মই সো
ইয়াতে 2000 এটা ডিফাৰেন্স আহে এলপি বা ইউপিৰ ক্ষেত্ৰত তাৰ পিছতে চাওক ইমান গ্ৰছ চেলাৰি মানে আপোনালোকৰ গুটেইখিনি চেলাৰিটো ইমান হ'ব গুটেই প্লাস কৰি পেলাই গুটেই চেলাৰিটো হিমান হ'ব কিন্তু এতিয়া মাইনাস কৰিব লাগিব নহয় পেনশনৰ কথাটো আপোনালোকে নিশ্চয় শুনিছে এনপিএছৰ কথা শুনিছে সো এনপিএছত পইচা কাটি ৰাখিব আপোনালোকৰ ইয়াৰ পৰা কি কৰিব এই 36390 পৰা কি কৰিব মাইনাস কৰিব সো সব এনপিএছত বেসিক পে প্লাস দিয়ে কি কৰিব প্লাস কৰিব এই দুটা কি কৰিব প্লাস কৰাৰ কিমান পাব 33812 পাব ইয়াৰ প্ৰায় 10% ডিডাক্ট কৰি ৰাখিব লাগিব যদি 10% লয় তেতিয়া হলে এটো কিমান হ'ব 3381 অৰ্থাৎ এনপিএছ এ আপোনালোকক কিমান কাটিব 3381 আৰু এটা কথা মনত ৰাখিব দেই এনপিএছ আপোনাৰ একাউণ্টৰ পৰা ইমান ডিডাক্ট কৰিব মানে মাইনাস কৰি ৰাখিব কিন্তু এইটো এনপিএছ এ ডবল কৰি দিয়ে ডবল কৰি দিলে কি হ'ব 216 ইপালে 67 ইপালে 3 আপোনালোকৰ ইমান 3762 একাউণ্টত জমা হ'ব আপোনাৰ ৰিয়েল একাউণ্টৰ পৰা এটো কাটিব কিন্তু এনপিএছ একাউণ্টত হেইটো ডাবল কৰি দিয়ে মানে 3 ডাবল কৰিলে 6762 জমা হ'ব দেই ভুলতে কৈছে 6762 আপোনালোকৰ এনপিএছ একাউণ্টত জমা হৈ থাকিব আপুনি ইউজ কৰা একাউণ্টটো নহয় এনপিএছ একাউণ্ট বুলি বেলেগ এটা থাকে আপোনালোকে গম পাব পিছত তাৰপিছত ফ্ৰী টেষ্টৰ নামত 200 তোমাৰ কিমান কাটে 8 অৰ্থাৎ 208 টকা কাটিব আৰু জিআই বুলি 200 টকা কাটিব আৰু এমএমএলএছ অল এমএমএলএছএ মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ নামত 225 টকাকে মনলি কাটে আপোনালোকে এটো হেলথ ইন্সুৰেন্সৰ নিচিনা হয় বেমাৰ সেমাৰ হলে আপোনালোকে ট্ৰিটমেন্ট কৰিব পাৰিব হেতু কাৰ্ডৰ থ্ৰুদি আৰু আপোনালোকে যিমান এক্সপেন্ডিচাৰ কৰিছিল মানে খৰচ কৰিছিল নহয় ট্ৰিটমেন্ট কৰোতে যিমান পইচা গল তাৰ পৰা প্ৰায় 60% ৰিটাৰ্ণ পাব আপোনাৰ যদি 1 লাখ খৰচ হল সাপোজ অপাৰেশন কৰোতে যদি 1 লাখ পইচা খৰচ হয় তেতিয়া ইয়াৰ মিনিমাম আপোনালোকে 60000 ৰ পৰা তোমাৰ 70000 লৈকে ৰিটাৰ্ণ পোৱাৰ চান্স থাকে আৰু টোটাল এইটো কিমান হল এইখিনি হিসাব কৰিলে কিমান হ'ব 4000 হ'ব ন 4014 এই 4014 টি ইয়াৰ পৰা মাইনাস কৰিব লাগিব কৰ পৰা মাইনাস কৰিব লাগিব 36390 টোটাল যে আমাৰ গ্ৰছ স্যালাৰি হৈছিল নহয় এটো এই গ্ৰছ স্যালাৰি পৰা হেতু মাইনাস কৰি দিব লাগিব কোনটো মাইনাস কৰিব লাগিব 4014 এইটুক যেতিয়া মাইনাস কৰে তেতিয়া আপোনালোকৰ স্যালাৰিটো এইটো আহিব 32376 অৰ্থাৎ আপোনালোকে কিমান পাব চাকৰিত জয়েন কৰিয়ে 32376 পাব কাটকুট কৰি সম্পূৰ্ণৰূপে আপোনালোকে ইউজ কৰা বেংক একাউণ্টত হেইটো মাব মনলি এইটো মাব তাৰ পিছত ইনক্ৰিমেন্ট লাগিলে আপোনালোকে বাঢ়ি গৈ থাকিব ঠিক আছে এই কাৰণে কি কৰিব নালাগে টেনশন লব নালাগে আৰু আপোনালোকৰ কাৰণে গুড নিউজ আছে 26 ত 8 পে কমিশন আইব নহয় সো 8 পে কমিশনত বহুত কিনি হ'ব অৰ্থাৎ আপোনালোকে এতিয়া 32 পাইছে নহয় অহা বছৰ নহয় 27 মানত 2027 মানত আপোনালোকে স্যালাৰি অলমোস্ট 40000 হৈ যাব কিমান 40000 হ'বগে সো এটো মনৰ ৰাখিব নেট স্যালাৰি এটো নেট স্যালাৰি আৰু গ্ৰছ স্যালাৰি মানে বুজি পালে নেতিয়া গ্ৰছ স্যালাৰিটো হৈছে যিমান কিনি হিসাব হয় প্লাস হয় এই কিন মানে এনপিএছ নকাটাৰ আগত যিকিনি এমাউন্ট হয় এটো গ্ৰছ স্যালাৰি বুলি কয় আৰু যিকিনি আমি কাটকুট হেইবিলাক মাইনাস কৰি পেলাই কাটকুট কৰাৰ পিছত আপোনাৰ একাউণ্টত যিটো এমাউন্ট সোমাব সেই এমাউন্টটো নেট স্যালাৰি বুলি কয় ইন এন মানে আপোনালোকৰ হাতলৈ 32376 সোমাব সো বহুত ভাল এইটো চাকৰি আৰু টিচাৰ নিচিনা ওপৰ চাকৰি নাই মই নিজে টিচাৰ কৰি আছো বহুত ওপৰ চাকৰি সো আপোনালোকে এইটো লৈ টেনশন লব নালাগে সো থ্যাংক ইউ সো মাচ